নমস্কাৰ লিটাৰ ক্লাবৰ মঞ্চলৈ স্বাগতম মই বিপ্ৰদীপ আৰম্ভণি কৰিছোঁ আজি 14 মে কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ আজি ইয়াৰ আপলোডিংটো অলপ পলম হৈ গ'ল তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আজি আমাৰ ডিছকাশ্যনৰ মূল বিষয়বস্তুবোৰ কি আজি আমাৰ ডিছকাশ্যনৰ মূল চাৰিটা বিষয় লৈ আমি ইয়াতে ডিছকাশ্যন কৰিম প্ৰথমটো হ'ল নিট ইউজি পেপাৰ লিকৰ কেছ যিটো নেকি সংবাদ মাধ্যম ইণ্টাৰনেটত বৰ চৰ্চা লাভ কৰি আছে ছেকেণ্ড সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট অন মাদাৰ টাং এডুকেশ্যন নেক্সট MSP যিটো নেকি খাৰিফ ক্ৰপছৰ ওপৰত ৰিচেণ্টলি ঘোষণা কৰা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আৰু ফৰ্থ আছাম গভৰ্ণমেণ্টৰ অষ্টাৰিটি ড্ৰাইভ কি আৰু কেতিয়া এইবোৰ কৰা হয় এই সকলোবোৰ বিষয়বস্তু আমি ইয়াতে চৰ্চা কৰিম আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো নোটছৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব তাতে আমি প্ৰতিটো ভিডিঅ' কাৰেণ্ট এফেয়াৰ্ছ হওক ৰিজনিং হওক মেথছ হওক তাৰ লগত ৰিলেটেড নোটছবোৰ PDF ফৰ্মেটত আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা পাই থাকিব আৰম্ভণি কৰিলোঁ আজি প্ৰথমটো টপিক কি হ'ল ইউজি নেট 2026 পেপাৰ লিক বিষয়টো কি নিটৰ ফুল ফৰ্মটো কি প্ৰথমত এইটো চাই লওক নিটৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট কিহৰ কাৰণে কৰা হয় MBBS BDS আদি মেডিকেল কোৰ্চৰ ভৰ্তিৰ বাবে এটা অল ইণ্ডিয়া লেভেলত এণ্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্ট কৰে আৰু এই এক্সামটো 2017 পৰা কোনে কণ্ডাক্ট কৰি আছে NTA নামৰ এক্সামিনেশ্যন বৰ্ড NTA ফুল ফৰ্মটো কি নেশ্যনেল টেষ্টিং এজেঞ্চি এইটো NDA চৰকাৰ অহাৰ পিছত 2017ত আৰু বেছি ট্ৰান্সপাৰেণ্ট আনিবৰ কাৰণে এই NTA বডিটো গঠন কৰা হৈছিল যদিও NTAৰ দ্বাৰা আয়োজিত পৰীক্ষাবোৰত বিগত সময়ত আৰু এইবাৰো বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ গৰমিল পোৱা গ'ল এইবাৰ 2026 নিটৰ পৰীক্ষাৰ্থী অলমষ্ট 22 লাখ পৰীক্ষাৰ্থী ইয়াৰ লগত জড়িত হৈ আছে তো ইয়াৰ পেপাৰ লিকৰ কেছটো এতিয়া সমগ্ৰ দেশতে এটা চৰ্চাৰ বিষয় লাভ কৰিছে আপোনালোকক কৈ দিওঁ এই একেখন কেছ 2024ৰ পেপাৰতো দেখা গ'ল examination was conducted by NTA same testing agency আৰু এই একেটা পৰীক্ষা নিট ইউজিৰ যিটো পৰীক্ষা একেটা পৰীক্ষা 2024ৰ পেপাৰ লিকৰ কেছ আপোনালোক আমাৰ সন্মুখত আহিছিল গতিকে এতিয়া এটা প্ৰশ্ন আহি যায় যে NTA এক্সামিনেশ্যনৰ যিটো প্ৰচেছ এইটো কিমান ট্ৰান্সপাৰেণ্ট হয় আৰু তাত কি ধৰণৰ সাল সলনিৰ প্ৰয়োজন আছে ইয়ালৈ এতিয়া দেশজুৰি এটা চৰ্চাৰ বিষয় লাভ কৰিছে NTAৰ স্থাপনা মই ইতিমধ্যে ক'লো 2017ত NTA স্থাপনা কৰা হৈছিলে NDA গভৰ্ণমেণ্টৰ দ্বাৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ অধীনস্থ এইটো সংস্থা আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছে নিউ দিল্লী বৰ্তমান 2026ৰ পেপাৰ লিকৰ ইছ্যুটো এতিয়া CBI লৈ হস্তান্তৰ কৰা হৈছে আৰু CBI হ'ল চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন যিটো নেকি প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা ডাইৰেক্টলি কণ্ট্ৰল এটা সংস্থা হয় এতিয়া এই সংস্থাটোৱে নিট এক্সামিনেশ্যনৰ যিটো পেপাৰ লিক কেছ ইয়াক তদন্ত কৰি আছে আপোনাৰ এক্সাম পাৰ্সপেক্টিভত মনত ৰাখিবলগীয়া বিষয় হ'ল নিট এক্সামটো কোনে কণ্ডাক্ট কৰিছে NTA কণ্ডাক্ট কৰিছে আৰু ইয়াৰ গৰমিলৰ কাৰণে ইয়াৰ তদন্তৰ ভাৰ কাক দিয়া হৈছে CBI লৈ দিয়া হৈছে নিটৰ ফুল ফৰ্ম মই ইতিমধ্যে কৈ দিলোঁ NTAৰ ফুল ফৰ্ম মই কৈ দিলোঁ NTA 2017ত স্থাপনা কৰা হৈছিল আৰু NTAৰ প্ৰিভিয়াছ দুটা কেছ এটা হ'ল 2024ৰ নিট এক্সামৰ পেপাৰ লিক আৰু UGC নেট 2021 ইয়াৰো লগত গৰমিল এটা এই সংস্থাটোৰ লগত জড়িত এটা প্ৰশ্ন হৈছিল তেতিয়াও এক্সামিনেশ্যন কেনচেল কৰা হৈছিল গতিকে এইকেইটা হ'ল মূলতঃ NTAৰ লগত জড়িত বিষয় যিটো নেকি আমাৰ এক্সাম পাৰ্সপেক্টিভত আহিব পৰা সম্ভাৱনা থাকে গতিকে ইয়াৰ লগত জড়িত আমি এটা MCQ চাই লওঁ MCQত এটা প্ৰশ্ন মই আপোনালোকৰ সন্মুখত ৰাখিলোঁ নিট পৰীক্ষাটো কোনটো সংস্থা অনুষ্ঠিত কৰে যাক আমি ইতিমধ্যে ডিছকাশ্যন কৰিলোঁ ইট ইজ ইয়াৰ NTA ফুল ফৰ্মটো মই আপোনালোকক যদি চাই আছে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব মই ইতিমধ্যে বহুকেইবাৰ কৈছোঁ আগবাঢ়িলোঁ আমি পৰৱৰ্তী টপিকলৈ পৰৱৰ্তী ডিছকাশ্যনৰ আমাৰ যিটো টপিক হয় খাৰিফ ক্ৰপছলৈ MSP দিয়া প্ৰথম ইয়াতে আমি জানিম খাৰিফ ক্ৰপছ কি আৰু MSPটো কি খাৰিফ ক্ৰপছ আপোনালোকে চাওক আমাৰ ভাৰতবৰ্ষত দুই ধৰণৰ খেতি হৈ থাকে এটা হ'ল খাৰিফ আৰু এটা হ'ল ৰবি এই দুটা খেতি কি খাৰিফটো নৰ্মালি জুন জুলাই মাহত ইয়াক বোৱা হয় it is generally so during the month of June July আৰু হাৰভেষ্ট কৰে কেতিয়া হাৰভেষ্টিঙৰ সময়টো হ'ল ছেপ্টেম্বৰ টু অক্টোবৰ একেবাৰে আৰু এটা উইণ্টাৰত যিটো আমাৰ খেতি হয় ৰবি ক্ৰপছটো নৰ্মালি নৱেম্বৰ ডিচেম্বৰ মানত ইয়াক ৰোৱা হয় নৱেম্বৰ টু ডিচেম্বৰ এইখিনি সময়ত আৰু ইয়াক হাৰভেষ্ট কৰাৰ সময়টো হ'ল
March April, March to April. So this is the time period for Rabi crops. এতিয়া এই খাৰিফ ক্ৰপছৰ ওপৰত 2026 আৰু 27ত যিমানবোৰ খাৰিফ ক্ৰপছ হ'ব তাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে MSP বৃদ্ধি কৰিব। MSP টো কি? মিনিমাম চেলিং প্ৰাইচ। কৃষকে যাতে এটা ন্যূনতম মূল্য পায় প্ৰতিটো ক্ৰপছৰ, প্ৰতিটো খেতিৰ ওপৰত, প্ৰতিটো উৎপাদনৰ ওপৰত, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বছৰে বছৰে MSPৰ ওপৰত এটা পৰ্যালোচনা কৰি MSP ঘোষণা কৰে। আৰু এই MSP ঘোষণাটো কোনে কৰে? কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ। MSP হৈছে চৰকাৰৰ কি? MSP টো হৈছে চৰকাৰৰ পৰা কৃষকৰ শস্য ক্ৰয় কৰাৰ ন্যূনতম মূল্য। কৃষকৰ আয় যাতে সুৰক্ষিত কৰিব পৰা যায় আৰু কৃষি উৎপাদনক উৎসাহিত কৰিব পৰা যায়, এইবোৰ কাৰণতে MSP ঘোষণা কৰা হয়। আৰু MSP ঘোষণা কৰাৰ মূল বডিটো মই ইতিমধ্যে ক'লো, কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ CCEA, ইয়ে MSP ঘোষণা কৰে। আৰু এটা বডি আপোনালোকে চাব, কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ, CACP, এইটো MSPৰ ওপৰত পৰামৰ্শ দিয়ে। কাক দিয়ে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক। সো ইয়াতে আমি দুটা বডিৰ কথা জানিলো, এটা হ'ল CACP, কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ। এই বডিটোৱে ষ্টাডি কৰে কোন কেইটা ক্ৰপছৰ ওপৰত MSP বহোৱা যায়, আৰু ইয়াক লৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক এডভাইচ কৰে। আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আন এটা বডি, কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ CCEA, ই MSP ডিক্লেৰেশ্যনৰ কাম কৰে। খাৰিফ ক্ৰপছ আৰু ৰবি ক্ৰপছ। খাৰিফ ক্ৰপছ মই ইতিমধ্যে ক'লো, ৰাইচ, কটন, মেইজ, চয়াবিন, এইবোৰ এতিয়া খাৰিফ ক্ৰপছ হয়। আৰু হুইট, মাষ্টাৰ্ড, গ্ৰাম, these are ৰবি ক্ৰপছ। খাৰিফ ক্ৰপছৰ সময়ছোৱাটো জুন জুলাই মই ইতিমধ্যে ক'লো, আৰু ছেপ্টেম্বৰ অক্টোবৰ মানত ইয়াক হাৰভেষ্ট কৰা হয়। ৰবি ক্ৰপছৰ সময়ছোৱা মই ক'লো নৱেম্বৰ টু ডিচেম্বৰত ইয়াক ৰোৱা হয়, নৱেম্বৰ টু ডিচেম্বৰ, আৰু মাৰ্চ এপ্ৰিল মাহ মানত ইয়াক হাৰভেষ্ট কৰা হয়। সো গতিকে আমি ইয়াতে জানিবলগীয়া দুটাই বিষয় আছে, ৰবি ক্ৰপছ কেতিয়া ৰোৱা হয়, টাইম পিৰিয়ড, খাৰিফ ক্ৰপছ কেতিয়া ৰোৱা হয়, বৰ্তমান চৰকাৰে কোনটো ক্ৰপছৰ ওপৰত 2026-27 বিত্তীয় বৰ্ষত MSP ঘোষণা কৰিলে, এয়া হ'ল ৰাইট এনচাৰ খাৰিফ ক্ৰপছ। আৰু MSP টো কি? MSP হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা কৃষকসকলক দিয়া মিনিমাম চেলিং প্ৰাইচৰ এটা গ্যাৰেণ্টি। মানে কৃষকে যাতে এটা ন্যূনতম মূল্য পায় তেখেতৰ উৎপাদনৰ প্ৰতি, এই বিষয়লৈ লক্ষ্য ৰাখি MSP ঘোষণা কৰা হয়। ইয়াৰ লগত জড়িত এটা কুৱেশ্যন আমি আপোনাৰ সন্মুখত ৰাখিছো, MSPৰ পৰামৰ্শ কোনটো সংস্থাই দিয়ে? আমি ইতিমধ্যে চাইছিলো, ইট ৱাজ ইয়ৰ CACP। আগবাঢ়িলে আমি পৰৱৰ্তী টপিকলৈ। পৰৱৰ্তীতে আমাৰ ডিছকাশ্যনৰ যিটো বিষয় হ'ব, এয়া হ'ল সুপ্ৰিম কোৰ্টৰ মাদাৰ টাঙৰ ওপৰত এডুকেশ্যন। সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি মাতৃভাষা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ 2020ত অহা NEP, নেশ্যনেল নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰতো এই মাতৃভাষা শিক্ষা, প্ৰাথমিক শিক্ষাটো যাতে মাতৃভাষাত পোৱা যায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আৰু ইয়াৰ ওপৰতে চিন্তা আগবঢ়াইছে কোনে? সুপ্ৰিম কোৰ্টে। কাৰণ বৰ্তমান NEP ভাৰতবৰ্ষৰ সম্পূৰ্ণৰূপে লাগু হ'ব পৰা এতিয়াও হোৱা নাই। NEP-য়ে কি কৈছিলে? নিজৰ মাতৃভাষাৰ প্ৰাথমিক শিক্ষা, মাতৃভাষাত এটা ৰিচাৰ্চে কয়, মাতৃভাষাত যদি একদম বিগিনিং লেভেলত, প্ৰাথমিক প্ৰি প্ৰাইমাৰী লেভেলৰ পৰা শিক্ষাটো যদি নিজৰ মাতৃভাষাত আহে, তেনেহ'লে ই আমাৰ কি কৰে? লাৰ্ণিং আউটকামটো উন্নত কৰে, ষ্টুডেণ্ট ড্ৰপ আউটৰ যিটো ৰেচিঅ' এইটো কমকৈ আহিব, আৰু কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বেছি ডেভেলপ কৰে, ল'ৰা ছোৱালীৰ মানসিকভাৱে শিক্ষাৰ প্ৰতি বেছিকৈ আগ্ৰহী হয়। এয়া হ'ল মাতৃভাষাৰ যদি শিক্ষাটো দিয়া হয়। গতিকে ইয়াৰ ওপৰতে ভিত্তি কৰি NEP 2020 প্ৰস্তুত কৰা হৈছিল, আৰু ইয়াক এতিয়া ভাৰতবৰ্ষত যিহেতু সম্পূৰ্ণৰূপে লাগু কৰিব পৰা হোৱা নাই, গতিকে ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টৰ এটা বৰ্তমান চিন্তা আগবঢ়াইছে। NEP 2020 উদ্দেশ্য কি আছিল? ফাউণ্ডেশ্যনেল লিটাৰেচি, ৰিজনেল লেংগুৱেজক প্ৰমোশ্যন কৰা, আৰু মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন। আৰু ইয়াৰ লগত এটা বস্তু আপোনালোকে মন কৰিবলগীয়া হ'ল, আমাৰ সংবিধানৰ আৰ্টিকেল 358 কোৱা হৈছে যে শিশুসমূহক মাতৃভাষাত শিক্ষা দিয়াৰ কথা। গতিকে আপোনালোকে মূলতে মনত ৰাখিবলগীয়া কথা হ'ল, মাতৃভাষাত শিক্ষা দিয়াৰ কাৰণে আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলে কথা কয়? এয়া হ'ল আৰ্টিকেল 350। সো আগবাঢ়িছো আমি পৰৱৰ্তী টপিকলৈ। ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন মই ইয়াতে আপোনালোকৰ সন্মুখত ৰাখিলো, মাতৃভাষা শিক্ষাৰ সৈতে কোনটো অনুচ্ছেদ জড়িত? মই ইতিমধ্যে কৈ দিলো, ইট ইজ ইয়ৰ আৰ্টিকেল 350A।
চ' টপিকটো মূলতে কি আছিলে সুপ্ৰিম কোৰ্টে প্ৰাথমিক শিক্ষা স্তৰটো যাতে নিজৰ মাতৃভাষাত দিব পাৰে ইয়ালৈ এটা চিন্তা আগবঢ়াইছে কাৰণ NEP 2020 আজিলৈকে ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে লাগু কৰিব পৰা পৰিস্থিতি এতিয়াও হৈ উঠা নাই আৰু মাতৃভাষাত শিক্ষা লাভ কৰিলে কি ভাল হয় কিয় এইটো ইম্পৰ্টেণ্ট এইটো আমি ইতিমধ্যে আপোনালোকৰ সন্মুখত ডিছকাশ্যন কৰিলো আগবাঢ়িছো আমাৰ লাষ্ট টপিক লৈ আজি এয়া হ'ল অসম চৰকাৰৰ অষ্টেৰিটি ড্ৰাইভ মানে কি চৰকাৰে নিজৰ খৰচ কমাবৰ কাৰণে কিছুমান ব্যৱস্থা লয় আৰু এইবোৰক অষ্টেৰিটি মেজাৰ বুলি কোৱা হয় দ্যাট মিনছ অসম চৰকাৰে নিজৰ গভৰ্ণমেণ্টৰ যি এক্সপেণ্ডিচাৰ ইয়াক কমাবৰ কাৰণে কিছুমান পদক্ষেপ লৈছে যেনেবা VIP কনভয়টো কমোৱা ফৰেইনৰক সীমিত কৰা গভৰ্ণমেণ্ট ইভেন্টছত অপব্যয় কমোৱা এইবোৰ হ'ল অষ্টেৰিটি ড্ৰাইভছ চৰকাৰী ব্যয় নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহকে কি বুলি কোৱা হয় অষ্টেৰিটি মেজাৰ্ছ বোলা হয় মই ইতিমধ্যে ইয়াক কৈ দিলো এতিয়া ইয়াৰ উদ্দেশ্যটো কি চৰকাৰৰ ফিস্কেল ডেফিচিট চৰকাৰৰ ব্যয় যেতিয়া বেছি হৈ যায় কাৰ তুলনাত চৰকাৰৰ আয়ৰ তুলনাত তেতিয়া ফিস্কেল ডেফিচিট বাঢ়ি যায় বৰ্তমান আমাৰ অসম চৰকাৰৰ ফিস্কেল ডেফিচিট বাঢ়িছে গতিকে অসম চৰকাৰৰ ফিস্কেল ডেফিচিটক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই অষ্টেৰিটি মেজাৰ্ছ হাতত লোৱা হৈছে কিছুমান পাব্লিক মানি ছেভিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিমানবোৰ কনভয় হওক আৰু যিমানবোৰ কাম কাজ হওক কোনেও ভাবিব নালাগে এইটো চৰকাৰী পইচা মানে হ'ল এয়া পাব্লিকৰ টেক্সৰ টকা গতিকে পাব্লিকৰ টেক্সৰ টকা যাতে অপচয় নহয় ইয়াক যাতে এটা ভেলু এড কৰিব পৰা যায় ইয়াৰ কাৰণে বৰ্তমান গোটেই দেশ হিচাপে এটা ব্যৱস্থা ল'বলৈ আৰম্ভ কৰে তাৰে প্ৰেক্ষাপট স্বৰূপে অসমতো অষ্টেৰিটি মেজাৰ্ছ কিছুমান লৈছে ইয়াৰ ফৰেইন টুৰবোৰ লিমিট কৰিব চৰকাৰে VIP কনভয় কমাই আনিব চৰকাৰৰ গভৰ্ণমেণ্ট ইভেন্টছত খৰচবোৰ কমকৈ কৰিব গতিকে ইয়াৰ ফলত চৰকাৰৰ ৰাজকোষত এটা ফিস্কেল ডেফিচিটটো যাতে নিয়ন্ত্ৰণ হয় ইয়ালৈ এটা চেষ্টা থাকিব চৰকাৰৰ এটা চাবলগীয়া বিষয় আগন্তুক সময়ত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় ইয়াক বৰ্তমান ভাৰতবৰ্ষৰ ইকনমিক পৰিস্থিতি সম্পৰ্কে আপুনি যদি এটা ধাৰণা ল'ব বিচাৰে পৰপৰ 2টা দিন দেশৰ প্ৰধানমন্ত্ৰীয়ে আহি আমাক সাৱধানত বাণী কিছুমান দি গ'ল যেনেবা আমাৰ কি কৰিবলগীয়া কাম বৰ্তমান গ্ল'বেলি ডিউ টু ইৰাণ আমেৰিকা ৱাৰ এটা গ্ল'বেল ক্ৰাইচিছ সৃষ্টি হৈছে আপোনালোকৰ প্ৰতিও আমাৰ নিবেদন থাকিব আপোনালোকেও যাতে অপব্যয় নকৰে আৰু চৰকাৰে দিয়া মেজাৰবোৰ মানি লৈ দেশ মাতৃৰ কাৰণে অলপ চেক্ৰিফাইচ আমিও কৰিবলগীয়া বিষয় হয় গতিকে ইয়াৰ লগত জড়িত এটা কুৱেশ্যন আমি আজি আপোনাৰ সন্মুখত ৰাখিছোঁ অষ্টেৰিটি ড্ৰাইভৰ মূল উদ্দেশ্যটো কি এক্সপৰ্ট বৃদ্ধি চৰকাৰী ব্যয় নিয়ন্ত্ৰণ টেক্স ইনক্ৰিজ ছাবচিডি আমি ইতিমধ্যে ডিছকাশ্যন কৰি ল'লো অষ্টেৰিটি ড্ৰাইভৰ মূল উদ্দেশ্য হ'ল চৰকাৰী ব্যয় নিয়ন্ত্ৰণ ফিস্কেল ডেফিচিটৰ এইটো ইকনমিক্স যিসকল ইকনমিক্সৰ ষ্টুডেণ্ট তেওঁলোকে গম পাব দিছ ইজ দ্য ফৰ্মুলা ফৰ ফিস্কেল ডেফিচিট আমি আৰু ইন ডেপথ লৈ নাযাওঁ এই গোটেইকেইটা টপিক্সৰ ওপৰত যদি আপোনালোকে নোটছবোৰ বিচাৰে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব তাতে ইয়াৰ PDF ফৰ্মেটৰ নোটছ দিয়া হৈছে গতিকে আজিৰ ভিডিঅ'টো আমি সামৰিছোঁ ইয়াতে থেংক ইউ